অতীতক পাহৰি আহিব লাগে যাতে ভৱিষ্যত সুন্দৰ হওক তাৰ বাবে চেষ্টা কৰা গুৰুত্বপূৰ্ণ। নিজৰ ভুলৰ বাহিৰে মানুহে পৃথিৱীত সকলো বস্তুৱেই বিচাৰি পায়। জীৱনত আগবাঢ়ি যাবলৈ হ'লে কিছুমান কথাত গুৰুত্ব দিয়াটো বাদ দিব লাগে। জীৱনৰ কঠিন সময়ত আটাইতকৈ প্ৰয়োজনীয় বস্তুটোৱেই হ'ল ধৈৰ্য। আশা কৰিয়েই জীয়াই থাকক, কিন্তু আনৰ পৰা আশা কৰি নহয়। বৃক্ষৰোপণ এক মহান কাম, কিয়নো ইয়াৰ দ্বাৰা সকলোৰে কল্যাণ হয়। সফলতাৰ আনন্দ উপভোগ কৰাটো ভাল কথা, তাতকৈ জৰুৰী আপোনাৰ অফলতাৰ পৰা জ্ঞান লোৱাটো। আনৰ আচৰণে যাতে কেতিয়াও আমাৰ ভিতৰৰ শান্তি নষ্ট কৰিব নোৱাৰে তালৈ লক্ষ্য ৰাখিব লাগে। কিছুমান ধুনীয়া চেহেৰাৰ মানুহৰ মাজতো কুচৰিত্ৰ লুকাই থাকে। কেতিয়াও হাৰ নমনা ব্যক্তিজনক আপুনি কেতিয়াও পৰাজিত কৰিব নোৱাৰে। জীৱনত সুখী হ'বলৈ হ'লে যিবোৰক ভাল পায় সেইবোৰক পাবলৈ চেষ্টা কৰি যাওক, নতুবা জীৱনত যি আছে তাক ভাল পাবলৈ শিকি লওক।